আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি যদি আপোনালোকে মোৰ ভিডিঅ' চাইছিলে, চেলাৰী লৈ পেলাই আপোনালোকৰ ওচৰত ভিডিঅ' দিছিলোঁ যে নতুন যি ফাইনেন্সিয়েল ইয়াৰ 24-25 ইয়াৰ যি বাজেট কমিউনিকেশ্যন আছিলে সেইটো আপোনালোকক দেখাইছিলোঁ যে আপোনালোকৰ বাজেট 2-3 তাৰিখৰ পৰা অৰ্থাৎ আজি বা কালিৰ পৰা বাজেট দিয়া আৰম্ভ কৰিব। আৰু উইদাউট বাজেট যিহেতু বিল পাছ নহয় মাৰ্চ মাহৰ, আৰু মাৰ্চৰ চেলাৰী আপোনালোকৰ আগতে উইদাউট বাজেট হৈছিলে, কিন্তু এই ৰিচেণ্টলি এতিয়াৰ পৰা আৰু ধৰি লওক উইদাউট বাজেটত নহয়, সেইটো বাজেট আহিলেহে আপোনালোকে বিল বনাব পাৰিব। এইবাৰৰ যি বাজেট আহিব তাত লগতে আপোনালোকৰ ফিন আছামত বহুখিনি চেঞ্জেছ আপোনালোকৰ হৈছে। তেওঁলোকে বহুখিনি চেঞ্জ আনিছে মডিউলত, ফিন আছামৰ মাৰ্চ মাহৰ যি চেলাৰী, এই চেলাৰী পাওঁতে আপোনালোকৰ অলপ এইবাৰ দেৰি হ'ব। চ' একৰ্ডিংলি আপোনালোকে অলপ প্লেন কৰিব। যদি আপোনালোকৰ কিবা EMI কাটিব আছে বা কিবা তেনেকুৱা ধৰণৰ বস্তু যদি পে'মেণ্ট কৰিব আছে, তেনে একৰ্ডিংলি আপোনালোকে অলপ প্লেন কৰিব। কাৰণ ডিটেইল WT মেছেজ, ৱায়াৰলেছ মেছেজ ইতিমধ্যে আহিছে যে চেলাৰী আপোনালোকে কেতিয়ালৈ পাব পাৰে, কেতিয়া বিল ছাবমিট কৰিব লাগিব, কেতিয়া আপোনালোকে বিল বনাব পাৰিব, গোটেইখিনি ইতিমধ্যে ডিটেইল ন'টিছ আহিছে। চ' এইখনৰ একৰ্ডিংলি আপোনালোকে যিসকলে আপোনালোকৰ অফিচত কাম কৰে বা বিল বনায় সেইসকলৰ লগত আপোনালোকে কথা পাতি ল'ব পাৰিব। লগতে ট্ৰেজাৰীসকলকো যিহেতু ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। ইয়াৰ লগতে এইবাৰ এটা ইম্পৰ্টেণ্ট কথা যে কালিৰ ভিডিঅ' যদি চাইছিলে তাতে আপোনালোকে দেখিছে চাগে, এইবাৰ কোনো ধৰণৰ আপোনালোকে যি অফলাইন যি আপোনালোকৰ ট্ৰানজিট ৰেজিষ্টাৰ হওক, আপোনালোকৰ বিল ৰেজিষ্টাৰ হওক, একুইটেন্স হওক বা তেনেকুৱা ধৰণৰ যিখিনি বাজেট ৰেজিষ্টাৰ হওক, সেইবিলাক আপোনালোকে নালাগে। সেইখিনি আপোনালোকে অনলাইনতে কৰিব পাৰিব, অনলাইনতে ৰেকৰ্ড ৰাখিব পাৰিব। কিন্তু কেনেকৈ কৰে এতিয়ালৈকে সেইটো মডিউল তাত দেখা নাই, কিন্তু যিহেতু তাত লিখি দিছে তেনেকৈ এবাৰ কৰিবলৈ দিছে। আৰু ট্ৰেজাৰীত কোনো ধৰণৰ আপোনালোকে অফলাইন বিলৰ ফৰ্মেট আপোনালোকে দিবগৈ নালাগে। অনলাইনতে যিটো আপোনালোকে পঠিয়ালে সেইটোতে ট্ৰেজাৰীয়ে পাছ কৰিব, DSC চাইন লগাই পেলাই যিটো পঠিয়ায়, বেলেগকৈ এইবাৰৰ পৰা দিব নালাগে। চ' সেইকেইটা বস্তু যথেষ্ট বাৰু ভাল হৈছে। যি কি নহওক আপোনালোকে মেছেজটো চাই লওক, তাৰপিছত একৰ্ডিংলি আমি কথা পাতিম। চ' এয়া চাওক, এইখন আপোনালোকৰ WT মেছেজ, যিখন আপোনালোকৰ বাজেট ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আহিছে, ফাইনেন্স আছামৰ পৰা আহিছে। ক'লে দিছে সকলো ডিছকম অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু চাব ডিভিজনেল চাব ডিভিজনেল অফিচাৰ চিভিল মহকুমাধিপতি, আৰু ইনফৰ্মেশ্যন দিয়া হৈছে সকলো ট্ৰেজাৰী অফিচাৰক। তো এতিয়া নাম্বাৰটো হৈছে, এই WT মেছেজৰ নাম্বাৰ হৈছে ECF-BB.14814/847, ডেট হৈছে 2 এপ্ৰিল, আজিৰ ডেট, অ'কে, 2024। চ' ইয়াতে দিছে যে ইন পাৰ্চুৱেঞ্চ অফ বাজেট কমিউনিকেশ্যন ফৰ 2024-25। চ' এইটো মই কালি যিটো ভিডিঅ' দিছিলোঁ সেইটোৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যে ইন পাৰ্চেঞ্চ অফ বাজেট কমিউনিকেশ্যন ফৰ 24-25। কালি যিটো কথা ভিডিঅ'টো দেখাইছিলোঁ সেইটো আপোনালোকে চেক কৰি এবাৰ চাব পাৰে। অল DDOs মে প্ৰিপেয়াৰ চেলাৰী, wages and pension bills for the month of March 2024। যে সকলো DDOয়ে চেলাৰী হওক, ৱেজেছ হওক, পেঞ্চন বিল হওক, সেইখিনি বনাব পাৰিব, মাৰ্চ মাহৰ কাৰণে বনাব পাৰিব ফ্ৰম 2 এপ্ৰিল 2024 অনৱাৰ্ডছ, অৰ্থাৎ আজি 2। চ' পুনৰবাৰ কৈছোঁ, চেলাৰী হওক, ৱেজেছ হওক বা পেঞ্চন হওক, পেঞ্চন হওক, অ'কে, পেঞ্চনৰ বিল যিয়ে হওক মাৰ্চ মাহৰ কাৰণে তেওঁলোকে 2 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোৰ পৰা তেওঁলোকে বিলখিনি আপোনালোকে বনাব পাৰিব, চেলাৰী বিলটো বনাব পাৰিব। কিন্তু আফটাৰ গেটিং দ্য নেচেচাৰী বাজেট এলটমেণ্ট ফ্ৰম কনচাৰ্ণ বাজেট কণ্ট্ৰলিং অফিচাৰ। চ' চেলাৰীটো বনাব পাৰিব যদিহে বাজেট এলটমেণ্ট আপোনালোকে পাইছে। চ' হয়তো কিছু সংখ্যক ডিপাৰ্টমেণ্টে তেওঁলোকে বাজেট ইতিমধ্যে এলটমেণ্ট তেওঁলোকে পাইছে, HOD সকলে হওক বা তেনেকুৱা কিছুমানে হওক। কিন্তু ছাবঅৰ্ডিনেট অফিচত আই ডোণ্ট থিংক যে আজি তেওঁলোকে বাজেট পাইছে, কালিলৈ তেওঁলোকে পাব। 3 তাৰিখে কালিলৈ যিখিনি ছাবঅৰ্ডিনেট যিমানবিলাক অফিচেছ আছে, কালিলৈ তেওঁলোকে বাজেট এলটমেণ্ট পাব, অ'কে। চ' তাৰপিছত আপোনালোকে বিলখিনি বনাব পাৰিব। কিন্তু এণ্ড ছাবমিট দ্য ছেম ইন ট্ৰেজাৰিজ ফ্ৰম 5 এপ্ৰিল 2024 অনৱাৰ্ডছ। চ' বিল আপোনালোকে 2 তাৰিখৰ পৰা বনাব পাৰিব ঠিকেই, বাজেট পোৱাৰ লগে লগে, কিন্তু বিল আপোনালোকে ট্ৰেজাৰীত ছাবমিট কৰিব পাৰিব ফ্ৰম 5 এপ্ৰিল অনৱাৰ্ডছ। চ' 5 এপ্ৰিলৰ পৰাহে আপোনালোকে বিল ছাবমিট কৰিব পাৰিব। লাগিলে আপোনালোকে কাইলেই বনাওক বিল, লাগিলে পৰহিলৈ বনাওক, কিন্তু 5 তাৰিখৰ পৰাহে আপোনালোকে ছাবমিট কৰিব পাৰিব। আৰু কোৱা হৈছে যে ট্ৰেজাৰী অফিচাৰ্ছ আৰ ডাইৰেক্টেড টু পাছ দ্য এফৰছেড বিলছ ফ্ৰম 8 এপ্ৰিল 2024, ৰিপিট 8 এপ্ৰিল 2024 অনৱাৰ্ডছ। আৰু ট্ৰেজাৰী অফিচাৰে চেলাৰী বিল বা ৱেজেছ বিল হওক বা পেঞ্চন বিল হওক, এইবিলাক কেতিয়া পাছ কৰিব? 8 তাৰিখৰ পৰা পাছ কৰিব, অৰ্থাৎ 8 এপ্ৰিলৰ পৰাহে বিল পাছ কৰিব। চ' আপোনালোকে জানি থওক, 7 তাৰিখলৈকেতো বিল নাপায়েই। 8 তাৰিখে কিমানজনে পায় সেইটো নাজানো, কিন্তু আপোনালোকৰ মোটামুটি 8 তাৰিখলৈকে আপোনালোকৰ চেলাৰী এই মাহত নহয়। সেইটো বস্তু আপোনালোকে ভালদৰে বুজি লওক। আৰু এইখন আপোনালোকৰ দিছে সকলোলৈকে, চাওক, সকলো ডিপাৰ্টমেণ্টলৈ এইখন দিয়া হৈছে। চ' এইটোৱে কথা, মোটামুটি গোটেই আইডিয়াটো আপোনালোকে পালে।
চেলাৰীৰ কথা ভাবি আছিলে ক্লিয়াৰলি আপোনালোকক গোটেই বস্তুটো ক্লিয়াৰলি আপোনালোকক দেখাই দিছোঁ যে আপোনালোকে চাওক কোনো ধৰণৰ বিল আপোনালোকৰ চেলাৰীৰ এই মাহত আপোনালোকৰ 8 তাৰিখৰ আগত আপোনালোকে নাপায় বাজেট আপোনালোকৰ যদি আহিছে ফিনাছামত আপোনালোকে চেক কৰিব পাৰে যদি বাজেট আহিছে তেনে আপোনালোকে বিল প্ৰিপেয়াৰ কৰিব পাৰিব কিন্তু বিল আপোনালোকে ট্ৰেজাৰীত 5 তাৰিখৰ পৰাই ছাবমিট কৰিব পাৰিব এতিয়া আপোনালোকে নোৱাৰে লগতে আপোনালোকৰ যিখিনি আপোনালোকৰ চেলাৰী বিল পাছ কেতিয়া হ'ব পাছ হ'ব আপোনালোকৰ 8 তাৰিখৰ পৰাই ট্ৰেজাৰী অফিচাৰসকলক কোৱা হৈছে যে 8 তাৰিখৰ আগত 8 এপ্ৰিলৰ আগত কোনো ধৰণৰ বিল কিন্তু পাছ কৰিব তেওঁলোকে নোৱাৰে চ' 8 তাৰিখৰ পিছতহে আপোনালোকৰ চেলাৰী হ'ব সেইটো কাৰণ বহুখিনি আপোনালোকৰ ডিপাৰ্টমেণ্ট আছে এটা ট্ৰেজাৰী আণ্ডাৰত চ' 8 তাৰিখে যে সকলোৱে পাব সেইটো তেনেকুৱা কথা নহয় চ' আপোনালোকে ধৰি থওক যে আপোনালোকৰ 8, 9, 10 তাৰিখ আপোনালোকৰ চেলাৰী এই মাহত আপোনালোকৰ মাৰ্চ মাহৰ চেলাৰী আপোনালোকৰ পাই যাবগৈ চ' ইমানখিনি বস্তু একৰ্ডিংলি প্লেন কৰক যদি আপোনালোকৰ কিবা কাটিব মেলিবলগীয়া যদি আছে EMI হওক বা কিবা তেনেকুৱা ধৰণৰ বস্তু চ' একৰ্ডিংলি আপোনালোকে প্লেন কৰি লওক এতিয়াই কাৰণ আপোনালোকৰ এইবাৰ যথেষ্ট দেৰি হ'ব আপোনালোকৰ চেলাৰী পাওঁতে চ' ইমানেই আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আৰু কালিৰ ভিডিঅ' যিটো আছিলে সেইটো আপোনালোকে চেক কৰি চাব পাৰে তাতে এই বছৰৰ বাজেট কমিউনিকেশ্যনৰ বহুখিনি বস্তু দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব